চৰাইদেউ চলাপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা পংলে অনুষ্ঠানৰ অন্তিম দিনটোত এনেদৰে দেখা গ'ল অজস্ৰ লোকক। ধৰ্মীয় নীতি পৰম্পৰাৰে সামৰণি মাৰিলে পংলে অনুষ্ঠান। এই পংলে অনুষ্ঠানত তিনিদিনীয়াকৈ অনুষ্ঠানটোত আছিল বহু স্থানৰ বহু অতিথি। সকলোৰে উপস্থিতি অনুষ্ঠিত হোৱা এই পংলে অনুষ্ঠানৰ অন্তিম দিনটোতেই ডক্টৰ শাসন বংশ মহাথেৰৰ অন্তিম সৎকাৰ কৰা হয়। এই কেইবা লাখ টকীয়া ৰথতেই তেওঁৰ শেষ সৎকাৰ কৰা পৰিলক্ষিত হয়। সেয়েহে সকলোৱে এনেদৰে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি অন্তিম মুহূৰ্তত এই ৰথখনতেই জ্বলাই দিয়া হ'ব তেওঁৰ নশ্বৰ দেহ। এনেদৰেই মন্ত্ৰী আমোলা সকলো আহি উপস্থিত হ'ল। যোগেন মোহন, বিমল বৰা, ধৰ্মেশ্বৰ কোঁৱৰ আহি উপস্থিত হ'লে ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা এই আদ্য শ্ৰাদ্ধত। এক কথাত ক'বলৈ গ'লে ডক্টৰ শাসন বংশ মহাথেৰ ভান্তিৰ এই অনুষ্ঠানত অজস্ৰ লোকৰ সমাগম ঘটিল। ৰাজ্য চৰকাৰেও ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁৰ অন্ত্যেষ্টি সম্পন্ন কৰাৰ প্ৰচেষ্টা চলালে। এইখন ৰথতেই 3টা দিন ৰখা হ'ল ডক্টৰ শাসন বংশ মহাথেৰ নশ্বৰ দেহ। 7 মাহৰ অন্তত এনেদৰে প্ৰিজাৰ্ভ কৰাৰ পিছতেই তেওঁলোকে এই ৰথত 3 দিন ধৰ্মীয় যি অনুষ্ঠান অনুষ্ঠিত কৰি অগণন লোকৰ উপস্থিতিত শেষ সৎকাৰ কৰা পৰিলক্ষিত হয়। শেষ সৎকাৰৰ সময়ত এনেদৰে শোকত ভাগি পৰাও পৰিলক্ষিত হয়। এনেদৰে ডক্টৰ শাসন বংশ মহাথেৰ নশ্বৰ দেহত খৰি দিবৰ বাবে অজস্ৰ লোকৰ ভিৰ পৰিলক্ষিত হ'ল। এক কথাত ক'বলৈ গ'লে অগণন লোকে লোকাৰণ্য চৰাইদেউ চলাপথাৰ। এনেদৰে ধৰ্মীয় প্ৰাৰ্থনাৰ পাছতেই ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰে ডক্টৰ শাসন বংশ মহাথেৰ ভান্তিৰ। বিখ্যাত পণ্ডিত ডক্টৰ শাসন বংশ মহাথেৰক এনেদৰে চলাপথাৰ শ্যামগাঁৱত ৰাজকীয় মৰ্যাদাৰে শেষ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা পৰিলক্ষিত হ'ল। Whoa.
এনেদৰে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ডক্টৰ শাসন বংশ মহাথেৰ ভান্তেৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ল। দপদপকৈ জ্বলি উঠিল লাখ টকীয়া মহাৰথ। এই ৰথতেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন।